বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে এই নিৰ্বাচনৰ পাছত বিজেপি দলে তাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিছোঁ যে নিয়মীয়া বাৰ্তা আমাৰ জনপ্ৰিয় কাকতত কৈছে যে বিধানসভাত ইয়াতকৈ বেছি ভাল মই তেখেতক কেৱল মনত পেলাই দিবলৈ বিচাৰিছোঁ যে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল এই ৰকিবুল হুছেইনো যেতিয়া মন্ত্ৰী আছিল সেই সময়ৰ পঞ্চায়ত নিৰ্বাচন প্ৰায় 26,000 ৱাৰ্ড আছিল এই 26,000 ৱাৰ্ডৰ প্ৰায় 21,000ত কংগ্ৰেছ পাৰ্টীয়ে জিকিছে 2,200 প্ৰায় 9টা পঞ্চায়ত আছিল তাত 90% কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছে 219টা জিলা পৰিষদ আছিল প্ৰায় 90% কংগ্ৰেছ পাৰ্টীয়ে জিকিছে কিন্তু তাৰ ছমাহৰ পিছত হোৱা নিৰ্বাচনত কংগ্ৰেছ ধৰা খাই ৰাইজে কংগ্ৰেছক সমৰ্থন কৰিছে গতিকে পাৰ্টি ইন পাৱাৰ ক্ষমতাত থকা অৱস্থাত এখন চৰকাৰৰ প্ৰতি পঞ্চায়ত নিৰ্বাচনত সমৰ্থন পোৱাটো অকল ইয়াতো নহয় সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ এটা দেখা যায় যে এইটো কিন্তু বিধানসভাত ৰিফ্লেক্ট গতিকে যিটো তেওঁ এটা আগুৱা দিব বিচাৰিছে যে অমুকৰ আপোনাৰ প্ৰাধান্য কমি গৈছে জনপ্ৰিয়তা কমি গৈছে কোনো কথা কোৱা নাই বেলেগৰ বা বিজেপি একদম 95% পাব এই নিৰ্বাচনে সেইটো কথা আগতো কৰা নাই কংগ্ৰেছৰ দিনত কৰা নাই আৰু এতিয়াও আপোনাৰ নপৰে কাৰণ গোটেই ইছ্যু বেলেগ হ'ব এতিয়া আমাৰ বিভিন্ন ধৰণৰ ইছ্যু হৈছে তেতিয়া এটাই আমাৰ ডাঙৰ ইছ্যু হ'ব মোৰ মতে যে হিমন্ত বিশ্ব শৰ্মাৰ ইছ্যু হিমন্ত বিশ্ব শৰ্মা অসমত লাগে নালাগে সেই ইছ্যুটোতে মই ভাবিছোঁ যে আমি বিজয়ী হ'ম গতিকে এই নিৰ্বাচনটো আৰু এটা কথা নিশ্চয়কৈ আপোনালোকে সুধিব ধুবুৰীৰ কথা মই দেখিছোঁ বিভিন্ন মাধ্যমত যে ধুবুৰী এনেকুৱা ধৰণৰ এটা কথা লিখিছে যে AIUDF আকৌ চৰ্চালৈ আহিছে মই আপোনালোকক এনালাইচিছ কৰি দেখাব বিচাৰিছোঁ যে ধুবুৰী লোকসভা সমষ্টিত 11টা বিধানসভা সমষ্টি ধুবুৰী জিলাত 5টা বিধানসভা সমষ্টি নতুন যিটো ছিষ্টেম 5টা বিধানসভা সমষ্টিত যোৱাবাৰ যেতিয়া কংগ্ৰেছ পাৰ্টি হিচাপে ৰকিবুল হুছেইনে প্ৰায় 10 লাখতকৈ বেছি ব্যৱধানত জিকিছিল তেতিয়া তাত থকা গোলোকগঞ্জ সমষ্টিটোত প্ৰায় 28,000 ভোটৰ ব্যৱধানত আমি হাৰিছিলোঁ 11টা বিধানসভা সমষ্টিৰ ভিতৰত গোলোকগঞ্জ সমষ্টিত যেতিয়া আমি 10 লাখ ভোটত হাৰিছিলোঁ জিকিছিলোঁ তেতিয়াও গোলোকগঞ্জ সমষ্টিত 28,000 হাৰিছিল সেই গোলোকগঞ্জ সমষ্টিত বিজেপিয়ে 3টা পঞ্চায়ত জিলা পৰিষদ পাইছে আৰু আগৰ যিটো 28,000 ভোটত আমি হাৰিছিলোঁ সেইটো ত্ৰুটি এতিয়া আমাৰ এটা জিলা পৰিষদত আমি প্ৰায় 6,000 ভোটত জিকিছোঁ আৰু তেওঁলোকে জিলা পৰিষদত 2,000 জিকিছে তাতো আমাৰ যদি সামগ্ৰিক আপুনি গোটেইটো যোগ বিয়োগ কৰে সেই গোলোকগঞ্জতো কংগ্ৰেছ পাৰ্টি বিজয়ী হৈছে দ্বিতীয় এটা সমষ্টিত বিজেপিয়ে তাত ভোট ধুবুৰী জিলাখনত 5টা ছিট পাইছিল এই 5টাৰ ভিতৰত গোলোকগঞ্জ সমষ্টিত য'ত যোৱা লোকসভা সমষ্টিটো আপোনাৰ তেওঁলোকে 28,000 ভোটত পাইছিল এইবাৰ কিন্তু গোটেই জিলা পৰিষদখিনিৰ ভোট যদি গণনা কৰা হয় তেতিয়া তাত পিছুৱাই আছে আৰু তাত 3টা সমষ্টিত তেওঁলোকে প্ৰথমতে জিকিছিল আৰু এটা সমষ্টিৰ কথা সঘনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় বিলাসীপাৰা সমষ্টি এই বিলাসীপাৰা সমষ্টিত দুটা সমষ্টি তেওঁলোকে জিকিছে বিজেপি আৰু দুটা আমাৰ কংগ্ৰেছ জিকিছে আৰু দুটা বুথ যদি চায় তাত কংগ্ৰেছ বহু ভোটত বিজয়ী হৈছে গতিকে বাহিৰত যিটো কৈছে যে বিজেপি উত্থান হৈছে বিজেপিৰ যোৱাবাৰো 10 লাখ ভোটত আমি জিকাৰ সময়তো গোলোকগঞ্জ সমষ্টিটো ভোট পাইছিলে বিলাসীপাৰা সমষ্টিটো ভোট পাইছিলে আৰু তাৰে 3টা যোগ 2টা 5টা হৈছে AIUDF তাত পাইছে 3টা ধুবুৰী জিলাখনৰ কথা কৈ আছোঁ AIUDF ধুবুৰী বিধানসভা সমষ্টিত তেওঁলোকৰ বিধায়ক আছে সেই বিধায়ক থকা সমষ্টিত এটা পাইছে কংগ্ৰেছে 3টা পাইছে
যোৱাবাৰতো আপোনাৰ একেবাৰেতো তেওঁলোকে ভোট নোপোৱাকৈ থকা নাই। যোনে আপোনাৰ এইবিলাক অলপ পলিটিকেল এনালাইচিছ কৰে তেওঁলোকে এতিয়া বুজি পাব, কাৰণ এনেকুৱা ধৰণৰ আবহাৱা কৰি দিছে যে ধুবুৰী জিলাখনত উত্থান হৈছে। ধুবুৰী বিধানসভা সমষ্টিত এটা পাইছে, আপোনালোকৰ তাত এটা আছে, 3টা কংগ্ৰেছে পাইছে, আৰু অৱশ্যে এটা ঠিক পিৰচিং যোৰহাট তেওঁলোকে 2টা পাইছে UDF-এ, এইকেইটা হৈ 3টা হৈছে, আৰু কংগ্ৰেছে পাইছে 10টা। ক'ত আপোনাৰ এই কথাবিলাক হৈছে? আমাৰ গোৱালপাৰা জিলাখনত সামগ্ৰিকভাৱে 4টা বিধানসভা সমষ্টি, 4জন আমাৰ MLA আছে, কিন্তু মাত্ৰ 2টা সমষ্টিহে ধুবুৰী লোকসভা সমষ্টি। সেই 2টা সমষ্টিত পূব সমষ্টিত 2টাত কংগ্ৰেছ জিকিছে, এটাত AGP জিকিছে, এটাত ইণ্ডিপেণ্ডেণ্ট জিকিছে। যে ক'ত আপোনাৰ UDF-ৰ উত্থান হৈছে? জলেশ্বৰ সমষ্টিত UDF-এ অলপ চিট পাইছে, তাত 2টা চিট পাইছে। গতিকে যিটো এটা আবহাৱা দেখাই দিছে সেই কথাটো সত্য নহয়। অসমৰ ক্ষেত্ৰত যিটো একেবাৰে দুৰীয়াত হৈ গ'ল বুলি কৈছে সেইটো সত্য নহয়। ধুবুৰীটো মই আপোনালোকক দেখালোৱেই যে ধুবুৰীটোতো নহয়েই, আৰু সামগ্ৰিক ক্ষেত্ৰত আপোনালোকে দেখিছে যে ৰাইজে ইমান ভালকৈ ভোট দিছে। যোৱাবাৰো মই কৈছোঁ যে যোৱাবাৰ উপ নিৰ্বাচনত এতিয়াও আপোনাৰ কথাটো মই কোন চেণ্টাৰত ৰেগিং হৈছে, কোন কেনেকৈ কৰিছে, কোন 4জন MLA কৰিছে, সকলো তথ্য পাতি দিছিলোঁ আৰু ফটো সৈতে। এইবাৰ য'ত আপোনাৰ ৰেগিং হৈছে, য'ত আমি ৰিটাৰ্ণ অভিযোগ আমাৰ বুথৰ আমাৰ বুথ চেণ্টাৰত হোৱা ৰেগিঙৰ কথা তথ্য সহকাৰে ফটোসহ বাকচ কৰি গাড়ী নিয়া ফটোসহ আমি SP ডাঙৰীয়াকো দিছোঁ, আমি DC ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো দিছোঁ, আৰু আমাৰ তাৰ যিজন ইনচাৰ্জ অফিচাৰ আছে, প্ৰিজাইডিং অফিচাৰ, তাকো আমাৰ কেন্দ্ৰীয়তে অভিযোগ দিছে। তৎসত্বেও ৰেগিঙৰ কিমান কৰাৰ পিছতো তেওঁলোকে বলে নোৱাৰিলে। যিকেইটা ৰেগিং কৰিছে সেইকেইটাত আপোনালোকে চালেই গম পাব যে ব্যৱধানটো বহুত বেছি ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰতে হওক, তেওঁলোকে পাইছে। গতিকে মই পঞ্চায়ত নিৰ্বাচনত যিটো সামগ্ৰিক এটা আবহাৱা দেখুৱাব বিচাৰিছে BJP-য়ে, সেইটো সত্য নহয়। যোৱা কংগ্ৰেছ চৰকাৰ থকা অৱস্থাতো আমি মোৰ সমষ্টিত কৈছোঁ, চামগুৰি সমষ্টিত 230টা ৱাৰ্ড আছে, আপোনালোকে তথ্য চাই লওক, 230টাই আমি জিকিছোঁ। আপোনালোকৰ 2জন সাংবাদিকো মোৰ চামগুৰি সমষ্টিত থাকে। 13টা পঞ্চায়ত আছে, 13টা পঞ্চায়তে আমি জিকিছোঁ। 230টা ৱাৰ্ড আছে, 230টাই জিকিছে। 13টা আঞ্চলিক পঞ্চায়ত আছিল, 13টা আঞ্চলিক পঞ্চায়তে আমি জিকিছোঁ। কিন্তু বিধানসভাত তাৰ ব্যৱধানটো আমাৰ কমি আহিছে। গতিকে আমি হয় যে আমি এইবাৰো পঞ্চায়ত নিৰ্বাচনত জিকাৰ পিছত আমাৰ চৰকাৰ নাহিল। গতিকে তেওঁলোকৰ যিটো কৈ আছে সেইটো সত্য নহয়। এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ বুজিছে, আৰু যিখিনি অলপ ৰাজনৈতিকভাৱে সচেতন সেই লোকসকলে বুজি পাইছে। নহ'লে ব্যক্তিগতভাৱে আমাৰ লিডাৰসকলক এনেকৈ নকয়। ইলেকশ্যনৰ পিছদিনা এতিয়া তেওঁৰ শুভবুদ্ধি উদয় হৈছে। আজি দেখিছোঁ যে ব্যক্তিগত ইমান কৰিব নাপায়, কাৰণে ইলেকশ্যনটো হৈ গ'ল। মানুহে এই কথাবিলাক বুজি পাইছে। সময় উজনি অসমৰ ক্ষেত্ৰতে মই কৈছোঁ যে উজনি অসমত আমি যিমানবিলাক দৌৰ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত, আমাৰ চৰকাৰ থকা অৱস্থাত আমি যিমান জিকিছিলোঁ, আপোনালোকে তথ্য চাওক। মইতো ক'লোঁ যে 219টাত আমি কিমান জিকিছিলোঁ, 95%। উজনিত গোটেইখিনি আমাৰ জয় আছে। যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, আমাৰ চৰকাৰ আছিল, উজনি, নামনি, পাহাৰ, ভৈয়াম, বৰাক ভেলী চবতে আমাৰ জয় আছে। কিন্তু পৰৱৰ্তী সময়ত BJP চৰকাৰ আহিল, কংগ্ৰেছৰ কাৰ্যকৰী। গতিকে পঞ্চায়ত নিৰ্বাচনৰ ক্ষমতাত যিটো পাৰ্টি থাকে, সেই ক্ষমতাত থকা পাৰ্টিটো এতিয়া আপোনাৰ প্ৰাধান্য পায়। সেই কথাটো ধৰক, এই কথাটো আগৰ ইতিহাসো কয়। তৎসত্বেও এগেইনষ্ট দ্য ৱেভ যে আমাক যিসকলে ভোট দিছে, সেইসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা কৰিছোঁ। পেলাব পঞ্চায়ত নিৰ্বাচনে আপোনাৰ পেলাব, কাৰণ পঞ্চায়ত নিৰ্বাচনত যোগেদি যিধৰণে আপোনাৰ নিয়ম কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক কথা বতৰা আজি সৰু সদায় দিছে, আপুনি চাব ব্যক্তিগত আক্ৰমণবিলাক ভাবিছে, ইমান দিন ব্যক্তিগত আক্ৰমণ কৰিব নাপায়। ভাবিছে তেওঁ মূৰটো পানীত সোমোৱাই দি ভাবিছে যে তেওঁ তাৰ উৎসৰাই দিছে। মানুহে দেখি আছে
নিশ্চয়কৈ বিধানসভাত এই কথাবিলাক আহিব যে এতিয়া যে কৈ আছে আমাৰ দিনত ইমান স্কিম হ'ল চব তথ্য দেখুৱায় চ'ৰ্চটো নেদেখায় পইচাটো অহাটো নেদেখায় এতিয়া মই এটা ভাল কাম কৰিছোঁ কামখিনি দেখাইছোঁ পইচাৰ উৎসটো নেদেখায় উপাৰ্জনটো নেদেখায় এতিয়া আমি চুৰ কৰি আনিলোঁ নে ডকাইতি কৰি আনিলোঁ নে ধাৰ লৈ আনিলোঁ ধাৰ লৈ পেলাই এটা ৰবটো বনাব পাৰে যিকোনো মানুহ এজনক যদি আমি ধাৰ লৈ টকা এটা দি দিব পাৰোঁ প্ৰগ্ৰামিং কৰি যদি আমি যদি ৰবটটোত সোমাই দিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ ঘৰৰ গোটেই কামবিলাক তেওঁলোকে কৰিব বিল্ডিং বনাই দেখায় টকাখিনি ক'ত চ'ৰ্চটো ক'ত মানুহক টেটু চেপা দি পেলাই টেক্স দি পেলাই আনিছে নে বেলেগৰ পৰা ধাৰ লৈ পেলাই আনিছে কমিটমেণ্ট কৰি আনিছে যে ইমান দিনৰ পিছত আমি ঘূৰাই দিম নে ঘূৰাব নালাগে ক'ৰবাৰ পৰা যদি ধাৰো লৈছে যদি এইটো কম্পাউণ্ড ইণ্টাৰেষ্ট দিব নালাগে বা আমি ধাৰটো ৰিপে'ড আমি ৰিফাণ্ড দিব নালাগে তেতিয়াহ'লে আজি অভাৰঅল নাই তেওঁক কোনোবাই ভাল পাই পেলাই দিছে যদি অসমৰ মানুহক বন্ধকত থৈ পেলাই তেওঁ যদি প্ৰতিজন মানুহক যদি 50,000 টকাৰ মূৰত বোজা দি পেলাই তেওঁ আনিছে তেতিয়াতো সেইখিনি তেওঁ কৰা নহ'ব অসমৰ মানুহৰ ধাৰৰ বোজা লৈ পেলাই কৰাটোৱে হ'ব পিছততো মানুহে বুজিও দিব যে আমাক যে আপোনালোকে ধাৰৱা কৰিলে আমাক যে বন্ধকত থ'লে সেই কথাটো আমাকতো কোৱা নাছিল আমাক ক'লে যে ইমান দলং বনাইছোঁ ইমান ৰাস্তা বনাইছোঁ পইচাটো ক'ত টকাটো ক'ত এই কথাখিনি নিশ্চয়কৈ ৰাইজে বিচাৰ কৰিব আৰু যিটো মূল যিখিনি কথা সেইখিনি নিশ্চয়কৈ ইলেকশ্যনৰ সময়ত আহিব গতিকে ইলেকশ্যনত আজি যিটো পঞ্চায়ত নিৰ্বাচনৰ কথাবিলাক কৈ আছে বিধানসভাত এইবিলাক কথাই প্ৰভাৱ পৰিব আৰু বিধানসভাত হিমন্ত বিশ্ব শৰ্মা থাকিলে নিশ্চয়কৈ কংগ্ৰেছ নেতৃত্বাধীন আমাৰ বিৰোধী পক্ষৰ সাহস মই আপোনাক কৈছোঁ তথ্য সহকাৰে তেতিয়াও কংগ্ৰেছেই আছিল এই ভোট গণনাটোত আপোনাৰ আৰু ভোটৰ দিনা ৰেগিং কৰিছে এইবাৰো ৰেগিং কৰিছে এইবাৰতো তথ্য সহকাৰে এইবাৰতো বেলট বক্স কাঢ়ি লৈ যোৱা ৰেকৰ্ডেড পেন ড্ৰাইভ সৈতে অভিযোগো কৰা হৈছে কিন্তু যেতিয়া অকল বাই ইলেকশ্যন আছে গোটেই ফ'ৰ্চটো তাত লগাই দিছে যেতিয়া গোটেইখনতে হয় অলপ ফ'ৰ্চটো লগাব ইমান আমাৰ অফিচাৰবিলাক ইমান বেয়া নহয় 99.9 অফিচাৰবিলাক ভাল তেওঁ 0.1% অফিচাৰ আছে যিবিলাকে এই ধৰণৰ কথাবিলাকত প্ৰশ্ৰয় দিয়ে লাৰ্জ স্কেল যেতিয়া ইলেকশ্যনটো হ'ব তেতিয়া এটা কনচেনট্ৰেট কৰিব নোৱাৰিব তেতিয়া এটা কনচেনট্ৰেট কৰিব আৰু আপুনি দেখিছে 19জন অফিচাৰ একেদিনাই আপোনাৰ ট্ৰেন্সফাৰ কৰিছে ইলিগেলি কোড অফ কণ্ডাক্ট ভাইলেশ্যন কৰি এইবিলাক কথাটো এতিয়া এইবিলাকে উত্তৰ আছে মই তেতিয়াই কৈ আছিলোঁ একেখিনি মানুহে আপোনালোকে কৈ আছে যে 3 মাহত আপোনালোকে কি অৱস্থা হ'লে এনেকুৱা ধৰণে ইউটাৰ্ণ নহয় দ্বিতীয় মানুহখিনি আছিল ভোটৰ বাকচ চাওক তেতিয়াও আপোনাৰ এইটো হ'ল ভোট দিবই নিদিলে মানুহখিনি যিখিনি মানুহ এতিয়া আপোনাৰ কেৰেলাত কাম কৰি আছিল নিৰ্বাচন সময়ত অহা নাই গোটেইখিনি মানুহৰ ভোট দিয়া হৈছে আপোনালোকেও জানে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গৌৰৱ পাকিস্তানৰ মুখ্যমন্ত্ৰী পুচাৰ আছিলে কিন্তু পঞ্চায়ত নিৰ্বাচন পাৰ হ'ল এতিয়া প্ৰথমতে এৰাই চলিব বিচাৰিছে আৰু তেওঁ কৈছে যে ব্যক্তিগত আক্ৰমণ নকৰোঁ সেইটোৱে ৰাইজে তেওঁ ভাবিছে যে মোৰতো সোমাই থৈছোঁ মই বালি মোৰ গাটো দেখা নাই কোট চৰাই আপোনালোকক আগতো গম পায় পৰভূমিত এটা চৰাই আছে কোট চৰাই যেতিয়া দেখে যে চিকাৰী একদম আহি গ'ল তেওঁ আৰু পলাবলৈ ৰাস্তা নাই তেতিয়া মূৰটো বালি থোপাই পেলাই দেখিছে গাটো দেখা নাই চিকাৰী ওচৰৰ পৰা চিকাৰী কৰি গুচি যায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভাবি আছে যে তেওঁৰ এই চলাই কথাবিলাক বুজা নাই বুজি আছে এতিয়া ক্ষমতাত থকাৰ কাৰণে অকণমান মানুহে ক'ৰবাত পুলিচ মিলিটাৰী আপোনালোকে চাওক নগাঁৱতে ৰাতি আপোনাৰ 4-5খন থানাৰ মানুহ নি এজন ব্লক প্ৰেচিডেণ্টৰ ঘৰ ঘেৰাও কৰি তাৰ পৰা উদ্ধাৰ কৰিছে এজন যে গভাই চুৰ এজনক তেওঁ ঘূৰাই আনিছে কিমানটা আজি জিকিলে বুলি কৈছে কিমানটা তেওঁলোকে কেণ্ডিডেট দিব নিদিলে সেইটো উত্তৰ নিদিয়ে কেণ্ডিডেটক কিমান ভয় ভাবুকিৰে তেওঁলোকে নমিনেশ্যন দিব নিদিলে সেই কথাটো নকয় আমাৰ সামগ্ৰী সমষ্টিত কিমানক দিব নিদিলে আপোনাৰ সেইখিনি এটা পিতাই পাৰিছে যিখিনি ৱাৰ্ড মেম্বাৰখিনি দিব নিদিলে এইটোতো ইলেকশ্যনৰ সদায়তো নহয় সদায় যদি আপোনাৰ বলৱান মানুহে জিকিলেহেঁতেন তেতিয়া দাৰা সিঙে প্ৰধানমন্ত্ৰী হ'ল মনমোহন সিং ক'ব পাৰিলে এইটো ৰাইজে উত্তৰ দিব ৰাইজে তেওঁই উত্তৰ দিছে তেওঁ বুজি পোৱা নাই নেকি আমি কি ইমান আৰু অবুজ বুলি ভাবেনে যোৱাকালিলৈকে যিটো উচ্চাৰ আছে আজি লগে লগে তেওঁ একেবাৰে কৈছে যে সেইটো কোনো ধৰণৰ ইছ্যু নাই ব্যক্তিগত পৰহিলৈকে ব্যক্তিগত নাছিল ৰাজহুৱা আছিল আজি ব্যক্তিগত
দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে ভাল ফল কৰিছে তাৰ তাতে লাগি থকা বটদ্ৰৱা নগাঁও বটদ্ৰৱা আৰু মহম্মদপুৰ তাত ফলাফল মই সেইটোকে ক'ব বিচাৰিছোঁ, শূন্য নহয়। ব্ৰহ্মপুৰৰ কথাই মই নামটো ক'ব লাগে। ব্ৰহ্মপুৰততো আমাৰ নমিনেশ্যন দিবলৈ নিদিলে আপুনি দেখিছিলে। ব্ৰহ্মপুৰৰ এজন ব্লক প্ৰেচিডেণ্টৰ ঘৰত 3খন থানা, মইতো এনেকুৱা দেখা নাই। ডাঙৰ ডাঙৰ চুৰ ডকাইতবিলাক নাইকিয়া হৈ গ'লহেঁতেন যদি ইমান যদি পুলিচক সক্ৰিয় কৰি ৰাখিলে। 3খন থানা, জুৰিডিকশ্যন নাথাকা থানাই ঘেৰাও কৰি আমাৰ এজন কেণ্ডিডেটে ভয়তে গৈ তাত আছিলে বুলি তাক ঘেৰাও কৰি উত্তৰ কৰাইছে। এতিয়া আপোনালোকৰ মই দেখিছোঁ য'ত এই ৰিজাল্ট দিছে তাত ব্ৰহ্মপুৰ অপ্ৰতিদ্বন্দ্বী বস্তুটো কি? নমিনেশ্যন দিব দিয়া নাই, ভয় ভীতি প্ৰদৰ্শন কৰি কৰিছে। নমিনেশ্যন দিছে, মই বুজা পাম। নমিনেশ্যন দিবলৈ নিদিলে প্ৰতিদ্বন্দ্বীরা কোথায়? এনেকৈ কথা চব ওলাইছে যে সংখ্যালঘু এৰিয়াতে কংগ্ৰেছৰ এতিয়া স্থিতিটো সবল, বাকী কিন্তু সবল নহয়। আপুনি সেই কথাটো সুধিলেতো মই কৈ দিম। আপুনি যদি কথাটো সেই ধৰণেৰে সোধে মই সেইটোৰ উত্তৰ দিম। বিজেপিৰ গ্ৰুপটো মানে ক'ৰবাত ছাকচেছ হৈছে। ক'ত ছাকচেছ হৈছে? মুখ্যমন্ত্ৰী নিজেই কৈছিল যে অহাবাৰ আমি এবাৰ তাত নুঠে নে নুঠে, নিজেই কৈছিল মই চামগুৰি লাহৰিঘাট টিম জিকিম, কোৱা নাছিল? এই কেইদিনমান আগত কোৱা নাছিল জানো? কৈছিল নে নাই? নাই কোৱা। তেওঁলোকৰ কোনো নিমাত সেইবিলাক কথা নহয়। আপোনাৰ গৌৰৱ গগৈ জিকাটো কি আছিল? MP জিকাটো কি আছিল? তাক কেতিয়াবা স্বীকাৰ কৰিলে নেকি যে হয় সেইখিনি মানুহ মই মানসিক খাদ্য দিব পৰা নাই, সেইকাৰণে মানুহখিনি বিচাৰ কৰিছিল? কিন্তু একান্তভাৱে পঞ্চায়ত নিৰ্বাচনত এনেকুৱা ধৰণৰ ৰিজাল্টটো আমাৰ দিনতো হৈছিল, কংগ্ৰেছৰ দিনতো হৈছিল। কংগ্ৰেছৰ দিনতো আমি পঞ্চায়তত জিকিছিলোঁ। 6 মাহৰ পিছত হোৱা বিধানসভা সমষ্টিত কংগ্ৰেছ ধৰাহে গ'ল। পাৰ্টি ইন পাৱাৰ, ক্ষমতাত থকা অৱস্থাত পঞ্চায়ত নিৰ্বাচনত তেনেকুৱা ৰিজাল্ট হোৱাটো কোনো অস্বাভাৱিক।